আসসালামু আলাইকুম গাইজ, আপোনালোক সকলোকে ৰমজান মুবাৰক। আজি হয় প্ৰথম ৰোজা আৰু মই প্ৰথম ৰোজা দিনাখন ইফতাৰী কি বনাম মই আপোনালোকক দেখুৱাম। আপোনালোকক ভিডিঅ'টো প্ৰথমতে চাই এইফালে বুট আৰু দাইল মই ৰাতিয়ে চেহেৰিত তিয়াই থৈছিলোঁ, ৰাতি দেখুৱাবলৈ নহ'ল চেহেৰিত। এতিয়া বুটখিনি মই বইল কৰি লওঁ। আজি হয় প্ৰথম ৰোজা। 1টা বাজি পাৰ হ'ল, ভাবিছোঁ মই অলপ কৰি যাওঁ, বইলকেইটা কৰি লওঁ। ভাজি দিছোঁ কুকাৰত বুটখিনি আৰু মই এইফালে পিঁয়াজ কাটি লৈছোঁ। এতিয়া মই কি বনাওঁ মই আপোনালোকক দেখুৱাম, আপোনালোকে ভিডিঅ'টো মোৰ চাই যাব। প্ৰথম ৰোজা কিবা কিবি বনাব মন যায়, কিন্তু আমি খাব নোৱাৰোৱেই, কিন্তু ভাল লাগে প্ৰথম ৰোজা আমি বনাবলৈ কাৰণে কিবা কিবি বনাব লাগে, ভাল লাগে। খাওঁ নেখাওঁ সেইটো পাছৰ কথা, কিন্তু আমি বনাব লাগে, ভাল লাগে। বনাম মই কেনেকৈ বনাম আপোনালোকে দেখুৱাম আৰু চাব। এইফালে পিঁয়াজ চিয়াজ কাটি ৰেডি। বনাবৰ কাৰণে মছলাখিনি ভাগি আছোঁ। এইফালে চিকেন, কেপচিকাম, গাজৰ, নিমখ, ৰং জলকীয়া, হালধি এইকেইটা দি এতিয়া মই ভাজি আছোঁ। এইফালে মই মটন কাটি থৈছোঁ। এতিয়াৰ পৰা লাহে লাহে বনালে ইফতাৰী সময়টো হৈয়ে যাব। এইফালে খীৰ বনাবৰ কাৰণে টাইম লাগে খীৰটো হ'বৰ কাৰণে। মই গাখীৰতে চাউলটো দি দিওঁ। এইফালে চিঙৰা বনাবৰ কাৰণে মই ময়দা সানি আছোঁ। ইয়াত ৰিফাইন আৰু ময়দা দি দিছোঁ। বনাবৰ কাৰণে মই গুড়ি কৰি ল'লোঁ। এতিয়া মই এটা এটাকৈ বনাই যাম। এইটো আলু সানি আছে, এতিয়া আলু ৰোল বনাব। চিঙৰাটো বনাই আছোঁ। এইফালে বেটিয়ে ৰোল বনাই আছে চিকেন দি। এইফালে ৰোল হৈ গ'ল, এতিয়া বেটিয়ে কাটি আছে। ভালে আছে আলুটো চিঙৰা আৰু চিকেনৰ ৰোল আমি চব ৰেডি কৰিলোঁ। অকল এতিয়া ফ্ৰাই কৰিব আছে। ফ্ৰাইটো অলপ গৰম থাকিব, অলপ দেৰিকৈ কৰোঁ, তেতিয়ালৈকে আমি ৰুটি বনাই লওঁ। ৰুটি বনাবৰ কাৰণে আটা খুচি ল'লোঁ মই। ৰুটিটো বনাবলৈ বহুত টাইম লাগে, সেইকাৰণে আমি বনাই লৈছোঁ। ইফালে আমি ইফতাৰী ৰেডি কৰি ল'লোঁ আৰু আজান দিবলৈও সময় বেছি নাই। আৰু এতিয়া ভাবিছোঁ মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ।